ওয়েলকাম টু মাই ইউটিউব চেনেল এইচআৰ এডুকেশ্যনেল হাব। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি আলোচনা কৰিম সদ্যহতে হৈ যোৱা বজালী জিলাৰ প্ৰি বোৰ্ড এক্সামিনেশ্যনৰ ক্লাছ 10ৰ মেথমেটিক্সৰ যিটো কুৱেশ্যন পেপাৰ আছে সেই কুৱেশ্যন পেপাৰখন ইয়াতে যিকেইটা MCQ আছে গোটেইকেইটা MCQ আমি 100% কনচেপ্টৰ সৈতে আলোচনা কৰিম। ইয়াৰ আগতেও বহুতকেইটা জিলাৰ প্ৰি বোৰ্ড এক্সামিনেশ্যনৰ কুৱেশ্যন পেপাৰ মই সলভ কৰি দিছোঁ। যদি তোমালোকে চোৱা নাই ভিডিঅ'বোৰ চাই ল'বা, প্লেলিষ্ট বনোৱা আছে। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ জিলাত যদি প্ৰি বোৰ্ড এক্সামিনেশ্যন হৈ গৈছে তেতিয়াহ'লে 7002824673 এইটো নম্বৰত হোৱাটছআপ কৰি PDF আকাৰে পঠাই দিবা। মই তোমালোকক সেইবোৰ সলভ কৰি দি দিম। তোমালোকৰ জিলাৰ প্ৰতিটো কুৱেশ্যন পেপাৰে পঠাই দিবা, এছামিছে হওক বা ছ'চিয়েল চায়েন্সে হওক, মই সেইবোৰ সলভ কৰাৰ কাৰণে ট্ৰাই কৰিম। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ কাৰণে হোৱাটছআপ বনোৱা হৈছে, হোৱাটছআপ গ্ৰুপ বনোৱা হৈছে। তোমালোকে হোৱাটছআপ গ্ৰুপত জইন হৈ লোৱা। মই কমেণ্ট ছেকশ্যনত হোৱাটছআপ গ্ৰুপৰ লিংক দি দিম। চাওঁ আহা কেনেকুৱা ধৰণৰ কুৱেশ্যন আহিছে। আৰু তোমালোকৰ প্ৰথম যিটো পেজ আছে সেই পেজটো অলপমান ব্লাৰ হৈ আছে, তোমালোকে এইখিনি এডজাষ্ট কৰি ল'বা মোবাইলৰ পাৱাৰটো বঢ়াই। ইয়াতে চোৱা 1 নম্বৰ কুৱেশ্যনটোত কি কৈছে, যদি ABCD সমানুপাতত থাকে তেন্তে তলত কোনটো শুদ্ধ। ইয়াতে চোৱা সমানুপাতত থাকে বুলি কৈছে, কি কৈছে ABC আৰু D। তেতিয়াহ'লে কি হ'ব, তোমাৰ এইটো অন্তিম পদ আৰু মাজৰ পদ দুটাৰ পূৰণফল সমান হ'ব। অৰ্থাৎ কি হ'ব, AD = BC। তো AD = BC কোনটো অপশ্যনত আছে, এইটো B নম্বৰ অপশ্যনত আছে। গতিকে B নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হয়। নহ'লে তুমি এইটো এনেকৈ কৰিব পাৰা, যিহেতু সমানুপাতত আছে গতিকে A/B = কি হ'ব, C/D হ'ব। এতিয়া যদি তুমি এইটো ক্ৰছ মাল্টিপ্লিকেশ্যন কৰা তেতিয়াহ'লে এইটো হ'ব AD = কি হ'ব, BC। তো এইটো B নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হয়। 2 নম্বৰ কুৱেশ্যনটো চোৱা। 2 নম্বৰ কুৱেশ্যনত কি কৈছে, যদি গৰিষ্ঠ সাধাৰণ উৎপাদক 2520 আৰু 550 120 আৰু লঘিষ্ঠ সাধাৰণ গুণিতক 2520 600 252 × K, তেন্তে K ৰ মান কিমান হ'ব। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ ক্লাছ 10ৰ ছায়েন্স আৰু মেথছৰ সায়েন্স এণ্ড মেথছ দুটাৰে 100% চেপ্টাৰৰ MCQ আলোচনা কৰিছোঁ। সেইবোৰ MCQৰ পৰা তোমাৰ অসমৰ প্ৰতিটো জিলাতে 99% কুৱেশ্যনে কমন আহি আছে। গতিকে তোমালোকে সেই MCQবোৰ চাই ল'বা। প্লেলিষ্ট বনোৱা আছে, প্লেলিষ্টত গোটেইকেইটা আপলোড কৰা আছে। তো ইয়াতে চোৱা, তুমি এইটো কৰাৰ কাৰণে কি কৰিবা। ইয়াতে চোৱা, আমি কি জানো যে লসাগু আৰু গসাগুৰ পূৰণফল সংখ্যা দুটাৰ পূৰণফলৰ কি হয়, সমান হয়। তো ইয়াতে চোৱা, তোমাৰ যিটো লসাগু দিয়া আছে এইটো দিয়া আছে তোমাৰ গসাগু দিয়া আছে 120 আৰু লসাগু দিয়া আছে 252 × K। গতিকে এই দুটাৰ পূৰণফল, এই সংখ্যা দুটাৰ পূৰণফলৰ কি হ'ব, সমান হ'ব। তো এতিয়া চোৱা, আমি জানো LCM × HCF = কি আছে, সংখ্যা দুটাৰ পূৰণফল। তো ইয়াতে সংখ্যা দুটা আছে 2520 আৰু ইফালে আছে × 6600 হয়নে। ইয়াতে চোৱা, ইয়াতে কিন্তু 550টো লোৱা হোৱা নাই, কাৰণ তোমাৰ চোৱা এই দুয়োটাৰ লসাগু তোমাৰ কি আহিব, ছেম আহিব। ঠিক আছে, সেইকাৰণে তোমাৰ এইটো আৰু এই সংখ্যাটোৰ যিহেতু লসাগু ছেম, গতিকে আমি এই সংখ্যাটো কনচিডাৰ কৰিছোঁ। এতিয়া ইয়াতে বহাই দিয়া, ইফালে আছে তোমাৰ 120 আৰু তোমাৰ ইফালে আছে 252 × K, 252 × K = ইফালে আছে 2520 × 6600। ইয়াৰে পৰা লাগে আমাক K ৰ ভেলু। গতিকে K = ইফালে আহিব 2520 × 6600 ডিভাইডেড বাই 120 × 252 হয়নে। এতিয়া তুমি এইখিনি কেঞ্চেল আউট কৰা। চোৱা, ইফালে তোমাৰ 252 আৰু 252 ইয়াতে 0 আছে, গতিকে এইটো 10 বাৰ যাব হয়নে। এতিয়া A0 আৰু A0 তোমাৰ কি যাব, কেঞ্চেল যাব। এফালে তোমাৰ 12ৰে এইটো তোমাৰ 2 বাৰ দিলে এইটো যাব 6 বাৰ আৰু এইটো যাব কেইবাৰ, 5 বাৰ। এফালে তোমাৰ 6ৰে এইটো যাব কেইবাৰ, 11 বাৰ আৰু ইফালে 0 এটা আছে। গতিকে ইফালে হ'ল তোমাৰ 5 × 110, মানে এইটো আহিব 5 0 0, 5 1 5 আৰু 5 1 5, মানে এইটো হ'ব 550। তো 550 কোনটো অপশ্যনত আছে চোৱা, 550 এইটো B নম্বৰ অপশ্যনত আছে। গতিকে B নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব। 3 নম্বৰ কুৱেশ্যন চোৱা। এনেকুৱা ধৰণৰ কুৱেশ্যনটো বহুতেই ইজি হয়। তলত কোনটো বহুপদ হয়
এটা বহুপদ হ'বলৈ হ'লে যিবোৰ আমাৰ চলক থাকে যেনেকুৱা x y z বা তোমাৰ a b c থাকে এই চলকবোৰৰ পাৱাৰবোৰ সদায় তোমাৰ কি হ'ব লাগিব পূৰ্ণ সংখ্যা হ'ব লাগিব যেহেতু এটো 1 এৰে ডিভাইড হৈ আছে গতিকে এটো নহব এফালে চোৱা এটো তোমাৰ চলকৰ ওপৰত ৰুট ওভাৰ আছে তাৰ মানে এটো কি হৈ আছে x টু দি পাৱাৰ 1/2 হৈ আছে গতিকে এটো নহব এটো 1 এৰে ডিভাইড হৈ আছে এটো নহব তো এটো আমাৰ কি হ'ব বি নম্বৰ অপচনটো কারেক্ট অপচন হ'ব 4 নম্বৰ কোৱেশ্চনটো চোৱা 4 নম্বৰ কোৱেশ্চনত কি কৈছে যদি k - 1 * x² + kx + 1 বহুপদটোৰ এটা শূন্য -4 তেন্তে k এর মান কিমান হ'ব এতে এটা শূন্য তোমাৰ দিয়া আছে -4 গতিকে ইয়াতে আমি x = -4 ধৰিম যেহেতু শূন্য বুলি কৈছে গতিকে এই ইকুৱেশনটোত য'ত x আছে তাতে আমি -4 পুট কৰিম তো ইয়াতে চোৱা যদি আমি -4 পুট কৰো x ৰ ঠাইত তেতিয়া হলে আমি কি পাম ইয়াতে পাম আমি k - 1 এটো k - 1 এটো x² আছে এটো সব -4 ক যদি আমি স্কয়ার কৰো তেতিয়া হলে এটো আমি কিমান পাম 16 গতিকে ইনটু 16 এফালে এটো x ৰ ভ্যালু -4 আছে তো মাইনাস ইয়াতে মাইনাসে প্লাস কি হৈ যাব মাইনাস হৈ যাব ইফালে হ'ব তোমাৰ 4k + 1 = 0 গতিকে এটো তুমি যদি ডিস্ট্রিবিউটিভ ল ইউজ কৰা তেতিয়া হলে ইফালে পাবা 16k - 16 - 4k + 1 = 0 পাবা এফালে চোৱা 16k এর পৰা যদি 4k যায় তেতিয়া হলে ইয়াতে থাকিব কিমান 12k আৰু ইফালে 16 ইফালে আছে +1 তো 1 ৰ পৰা 16 গলে থাকিব -15 = 0 ইয়াৰ পৰা তো পাবা তুমি 12k = কি হ'ব 15 হ'ব এটো মাইনাস আছে ইফালে আনিলে প্লাস হ'ব গতিকে ইয়াৰ পৰা k = কি হ'ব 15 আউট অফ 12 कैंसिल आउट करिले एटु যাব তোমার 3 4 * 12 3 5 * 15 মানে এটু হবে তোমার 5/4 তো 5/4 এটু তোমার সি নম্বর অপশনত আছে গতিকে সি নম্বর অপশনটো কারেক্ট অপশন হয় ইয়াৰ পিছত চোৱা 5 নম্বৰ কোৱেশ্চনটো চোৱা 5 নম্বৰ কোৱেশ্চনত কি কৈছে তলৰ কোনটো বৰ্গ সংখ্যা নহয় কোনটো পারফেক্ট স্কয়ার নহয় সেইটো আমাৰ কৈছে এতে চোৱা 7 to 9 যেটো আছে সেইটো হৈছে তোমাৰ 27 ৰ স্কয়ার 5 7 6 এটো হৈছে তোমাৰ 24 ৰ স্কয়ার আৰু 4 4 1 2 হৈছে তোমাৰ 21 ৰ স্কয়ার কিন্তু এটো চোৱা তোমাৰ 5 7 2 আছে এটো হৈছে তোমাৰ 23 পয়েন্ট তোমাৰ 89 এনেকুৱা কিবা আহিব 98 তো এটো তোমাৰ পারফেক্ট স্কয়ার নহয় গতিকে সি নম্বৰ অপশনটো কারেক্ট অপশন হয় 6 নম্বৰ কোৱেশ্চনটো চোৱা 6 নম্বৰ কোৱেশ্চনত কি কৈছে এনেকুৱা ধৰণৰ কোৱেশ্চন কিন্তু অলপ ইন্টেলেকচুয়াল কোৱেশ্চন হয় কিন্তু বহুত ইজি হয় এটো তোমালোকৰ যিখিনি ৰিভিজন চেপ্টাৰ আছে ৰিভিজন চেপ্টাৰৰ পৰা এই কোৱেশ্চনটো দিছে এটা স্যার যেতিয়া px = x to the power 101 + 1001 বহুপদটো x + 1 এৰে ভাগ কৰা হয় তেন্তে ভাগহে কিমান হ'ব এতে চোৱা আমাৰ ভাজক দিয়া আছে x + 1 হয়নে তো ইয়াতে যদি আমি ভাগ কৰো তেতিয়া হলে এটো আমি কিমান পাম চাবা ইয়াৰ পৰা x = কি হ'ব -1 হ'ব তো এই ইকুয়েশনটোত আমি x ৰ ঠাইত আমি -1 পুট কৰি দিম ঠিক আছে চোৱা x to the power 101 plus 1001 আছে গতিকে x ৰ ভ্যালু আছে তোমাৰ -1 তো -1 এতে বহাই দিয়া এতে 101 plus 1001 এতে চোৱা তোমাৰ এই যেটো 101 যেটো সংখ্যা আছে এটো যুগ্ম না অযুগ্ম এটো অবভিয়াসলি অযুগ্ম হয় তো x ৰ যদি -1 ৰ পাৱাৰ যদি অযুগ্ম হয় তেতিয়া হলে হেতুৰ ভ্যালু তোমাৰ -1 হয় আৰু যদি -1 ৰ যদি পাৱাৰ যদি যুগ্ম হয় তেতিয়া হলে হেতু +1 হয় এখিনি কথা তোমালোকৰ হাফ ইয়াৰলি এক্সামিনেশনৰ কোৱেশ্চন পেপাৰ সলভ কৰোতে মই এইবোৰ কথা আলোচনা কৰিছো তোমালোকে হেখিনি চাই লবা বহুত ইম্পৰ্টেন্ট হয় তো ইয়াৰে ভ্যালু তোমাৰ কি আহিব -1 আহিব আৰু এফালে প্লাস থাকিব 1001 এতিয়া তোমাৰ 1001 ৰ পৰা যদি 1 যায় মানে মাইনাস কৰা হয় তেতিয়া হলে কিমান থাকিব 1000 থাকিব তো ইয়াৰে ডি নম্বৰ অপশনটো কারেক্ট অপশন হ'ব এটো ডি নম্বৰটো কারেক্ট অপশন মৰমৰ ছাত্ৰ ছাত্ৰী সকল কোনো এটা এমসিকিউ সমাধান কৰোতে যদি মিস্টেক দেখা পোৱা তেতিয়া হলে তোমালোকে কমেন্ট সেকশনত জনাই দিবা মই পিছত এখিনি কারেক্ট কৰি দিম ইয়াৰ পিছত 7 নম্বৰ কোৱেশ্চনটোত কি কৈছে
ইয়াতে এক্সে ৱাইৰ লগত প্ৰত্যক্ষভাৱে বিচৰণ কৰে, মানে এক্স প্ৰপৰ্চনেল টু ৱাই। যদি ৱাই ইজ ইকুৱেল টু 30 হয়, ৱাইৰ ভেলু 30 হ'লে ইয়াতে চোৱা এক্সৰ ভেলু কি দিয়া আছে 6 দিয়া আছে, তেন্তে এক্স ইজ ইকুৱেল টু 2ৰ বাবে ৱাইৰ মান কিমান হ'ব? ইয়াতে যেহেতু তোমাৰ এইটো প্ৰত্যক্ষ সমানুপাতৰ কথা কৈছে, গতিকে ইয়াতে আমাৰ কি হ'ব? এইটো y1 বাই x1 ইজ ইকুৱেল টু কি হ'ব? এইটো y2 বাই x2 হয়নে? এনেকুৱা অংক আগতেও কৰিছোঁ। ইয়াতে y1টো আমি এইটো y1 ধৰোঁ, এইটো x1 ধৰোঁ, এইটো ধৰোঁ আমি x2 আৰু এইটো ধৰোঁ y2, ঠিক আছে। তো y1ৰ ভেলু আছে 30 আৰু x1ৰ ভেলু আছে 6 ইজ ইকুৱেল টু, ইফালে y2ৰ ভেলু আমি নাজানো, এইটো y2 ৰাখিছোঁ, আৰু ইফালে x2ৰ ভেলু আছে 2, এইটো যাব 5 বাৰ। গতিকে ইফালে y2 ইজ ইকুৱেল টু কিমান আহিব? এইটো ক্ৰছ মাল্টিপ্লিকেশ্যন কৰিলে 5 টু 10 আহিব, 5 ইনটু 2 আহিব, মানে এইটো হ'ব 10, এইটোৰ এনচাৰ আহিব 10। এইটো চি নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হয়। বুজি পালানে? ইয়াৰ পিছত চোৱা তোমাৰ 8 নম্বৰ যিটো কুৱেশ্যন কৈছে, এইটো তোমাৰ এই সংখ্যাটো এটা কি হয়? এইটো পৰিমেয় হ'ব নে অপৰিমেয় হ'ব? এইটো তুমি যদি ৰেচনেলাইজ কৰা, ৰেচনেলাইজ কৰিলে কিন্তু এটা ৰুট অভাৰ ৰৈ যাব, এটা ৰুট অভাৰ ৰৈ গ'লে এইটো তোমাৰ কি হৈ যাব? অপৰিমেয় সংখ্যা হ'ব। গতিকে এইটোৰ বি নম্বৰ অপশ্যনটো কাৰেক্ট হ'ব। আৰু এইটো ৰেচনেলাইজ কেনেকৈ কৰা হয় বা পৰিমেয়কৰণ কেনেকৈ কৰা হয়, এইটো চোৱা 2 প্লাছ ৰুট অভাৰ 3 আছে আৰু তলত আছে 2 মাইনাছ ৰুট অভাৰ 3। তো এইটোৰ লগত এইটো ৰুলটা চাইনেৰে পূৰণ কৰি দিয়া, মানে 2 প্লাছ ৰুট অভাৰ 3, তো ওপৰতো আহিব 2 প্লাছ ৰুট অভাৰ 3। দুইফালে কৰিব লাগে, তোমালোকে 9ত বহুত কৰিছা, 10তো আছে ৰিভিজন চেপ্টাৰত। এইটো চোৱা, এইটো a মাইনাছ বি আৰু এইটো তোমাৰ a প্লাছ বি ফৰ্মত আহিছে, গতিকে এইটো আমি কি লিখিব পাৰি? a স্কোৱাৰ মাইনাছ বি স্কোৱাৰ ফৰ্মত লিখিব পাৰিম। তো ইয়াতে এৰ ভেলু হৈ আছে 2, গতিকে 2 স্কোৱাৰ মাইনাছ এইটো বিৰ ভেলু হৈ আছে তোমাৰ ৰুট অভাৰ 3, তো ৰুট অভাৰ 3 কি আহিব? হোল স্কোৱাৰ আহিব। আৰু ইফালে থাকিব 2 প্লাছ ৰুট অভাৰ 3 আৰু এইটো তোমাৰ স্কোৱাৰ হৈ যাব, যিহেতু দুটা আছে। গতিকে ইয়াতে চোৱা তোমাৰ 2 স্কোৱাৰ মানে 4, আৰু এইফালে স্কোৱাৰ আৰু ৰুট অভাৰ কেঞ্চেল কৰি থাকিব 3, আৰু ওপৰত থাকিব 2 প্লাছ ৰুট অভাৰ 3, এইটো হোল স্কোৱাৰ। গতিকে ইফালে থাকিব 1, 4ৰ পৰা 3 গ'লে 1 থাকে, তো ইফালে ৰৈ যাব কেৱল 2 প্লাছ ৰুট অভাৰ 3 হোল স্কোৱাৰ। এতিয়াটো যদি ভাঙি দিয়ে a প্লাছ বি হোল স্কোৱাৰত ভাঙি দিলে a স্কোৱাৰ মানে 2 স্কোৱাৰ, 2 স্কোৱাৰ মানে 4 প্লাছ আৰু 2ab, তাৰমানে 2 ইনটু ৰুট অভাৰ 3 প্লাছ বি স্কোৱাৰ, বি স্কোৱাৰ হ'লে ৰুট অভাৰ 3 স্কোৱাৰ আহিব, ৰুট অভাৰ 3 স্কোৱাৰ মানে 3। ইয়াতে চোৱা, এই যে ৰুট অভাৰ 3 যিটো ৰৈ গ'ল, এই ৰুট অভাৰ 3 হৈছে এটা অপৰিমেয় সংখ্যা, সেইকাৰণে তোমাৰ যিহেতু গোটেইকেইটা তোমাৰ ইয়াতে মাল্টিপ্লাই হৈ আছে এইখিনি কথা, তো এইটো অপৰিমেয় সংখ্যা হ'ব। বি নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হয়। ইয়াতে 9 নম্বৰ কুৱেশ্যনটো চোৱা, এই কুৱেশ্যনটো তোমাৰ বেলেগ জিলাতো আহিছে, ছেম কুৱেশ্যনে হয়। ইয়াতে দিয়া আছে তোমাৰ -2/3 আৰু হোল টু দি পাৱাৰ -4। তো ইয়াতে -4টো যদি আমি কেঞ্চেল কৰিব লাগে, তেতিয়াহ'লে আমাৰ ইয়াতে ভগ্নাংশটো আমি ওলোটাই দিলে এইটো পজিটিভ হৈ যাব। তো পজিটিভ হোৱাৰ লগে লগে ইয়াতে চোৱা 3 টু দি পাৱাৰ 4, এইটো যিহেতু যুগ্ম হয়, তো যুগ্ম হ'লে এইটো পজিটিভ আহিব। তো 3 টু দি পাৱাৰ 4 মানে 81 আৰু 2 দি পাৱাৰ 4 মানে 16। তো 18/16 আহিব, সৰি 81/16। তো ডি নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হয়। ইয়াৰ পিছৰ কুৱেশ্যনটো চোৱা, 10 নম্বৰ কুৱেশ্যনত কি কৈছে, এইটো 10 নম্বৰ কুৱেশ্যনত কি কৈছে চোৱা, ইয়াতে কৈছে p/q পৰিমেয় সংখ্যাটোৰ দশমিক বিস্তৃতি অপৰিসমাপ্ত হ'বলৈ তলৰ কোনটো চৰ্ত প্ৰযোজ্য হ'ব লাগিব? ইয়াতে চোৱা p/q, এইটো য'ত তোমাৰ p আৰু q দুয়োটা তোমাৰ কি হয়? ইণ্টিজাৰ হয় বা অখণ্ড সংখ্যা হয়, এইটো অপৰিসমাপ্ত হ'ব লাগিব। তো অপৰিসমাপ্ত যদি হয়, তেতিয়াহ'লে তোমাৰ কি হ'ব? যদি পৰিসমাপ্ত হ'ব লাগে, তেতিয়াহ'লে ফৰ্মেশ্যনটো কি আছিল? 2 দি পাৱাৰ m ইনটু 5 টু দি পাৱাৰ n, এইটো হ'লে তোমাৰ পৰিসমাপ্ত হয়। আৰু যদি 2 দি পাৱাৰ m ইনটু 5 টু দি পাৱাৰ m আৰ্হিৰ যদি নহয়, তেতিয়াহ'লে সেইটো অপৰিসমাপ্ত হয়। গতিকে ইয়াৰে বি নম্বৰ অপশ্যনটো কি হ'ব? কাৰেক্ট অপশ্যন হ'ব। এইটো 2 দি পাৱাৰ m ইনটু 5 টু দি পাৱাৰ n আৰ্হিৰ নহয়, তেতিয়াহ'লে এইটো অপৰিসমাপ্ত হ'ব। এইটো বি নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হয়। 11 নম্বৰ কুৱেশ্যনটো চোৱা, 11 নম্বৰ কুৱেশ্যনত কি কৈছে, ইয়াতে যদি x² প্লাছ a প্লাছ 1 ইনটু x প্লাছ b দ্বিঘাত বহুপদটোৰ শূন্য দুটা তোমাৰ 2 আৰু -3 হয়,
তেন্তে এ আৰু বিৰ মান কিমান হ'ব ইয়াতে চোৱা শূন্য দুটা দিয়া আছে তো আমি সকলোৱে জানো যে আলফা প্লাছ বিটা ইজ ইকুৱেল টু মাইনাছ বি বাই এ হয় তো ইয়াতে বিৰ ঠাইত এইটো আছে তো এইটো হ'ব মাইনাছ এ প্লাছ 1 মাইনাছ বি বাই এ ইয়াতে এৰ ভেলু কিমান হৈ আছে 1 হৈ আছে তো ইফালে আলফাৰ ভেলু 2 আৰু বিটাৰ ভেলু -3 দিয়া আছে তো ইফালে তোমাৰ কি আহিব 2 প্লাছ -3 ইজ ইকুৱেল টু ইফালে আহিব -a প্লাছ 1 তো ইফালে তোমাৰ 2 ৰ পৰা 3 গলে কিমান থাকিব 2 ৰ পৰা 3 গলে থাকিব -1 ইজ ইকুৱেল টু ইফালে থাকিব তোমাৰ -a প্লাছ 1 তো ইফালে প্লাছ 1 আছে এইটো প্লাছ 1 তো তুমি ইফালে পক্ষান্তৰ কৰিলে মাইনাস হ'ব তো -1 ইফালে আহিব তোমাৰ -1 ইজ ইকুৱেল টু -a তো ইফালে আহিব সৰি ইয়াতে তোমাৰ -1 আছিল না তো -a মাইনাস এইটো মাইনাস এইটো কি হ'ব মাইনাস হ'ব ইয়াতে এইটো মাইনাস হ'ব এইটো সৰি এইটো মাইনাস হ'ব তো এইটো ইফালে আহিলে তোমাৰ এইটো কি হৈ যাব প্লাস হৈ যাব তো প্লাস হৈ গলে এইটো কেনসেল যাব অৰ্থাৎ a এর ভ্যালু কি আহিব 0 আহিব তো ইয়াতে যেটা অপশন দিছে সোয়া অপশন কেটার ভিতৰত তোমাৰ a এর ভ্যালু 0 কোনটো অপশনত আছে এটা অপশনত আছে হেতু হৈছে d গতিকে d টো আমাৰ কি হ'ব কারেক্ট आंसर হ'ব বুজি পালানে তুমি এতিয়া a এর ভ্যালুটো তুমি এটুত বহাই দিয়া আলফা ইনটু বিটা কি আছিল c বাই a ইয়াতে c এর ভ্যালু কিমান আছে c এর ভ্যালু আছে b আৰু a এর ভ্যালু 1 গতিকে আলফা ইনটু বিটা আলফাৰ ভ্যালু আছে 2 আৰু বিটাৰ ভ্যালু আছে -3 তো b বাই 1 মানে b তো ইফালে b ইজ ইকুৱেল টু কিমান আহিব 2 3 জাৰ 6 আৰু ইফালে মাইনাস আছে তো মাইনাস আহিব তো b এর ভ্যালু -6 এটো ডি নম্বৰ অপশনটো কারেক্ট অপশন হয় 12 নম্বৰ কোৱেশ্চনটো চোৱা এটা এছাৰশন আৰু ৰিজনিংৰ কোৱেশ্চন হয় এছাৰশনত কি কৈছে এতে চোৱা √a এটা অপৰিমেয় সংখ্যা যত a মৌলিক সংখ্যা এটো কারেক্ট হয় সকলো ধৰণৰ মৌলিক সংখ্যাৰ তোমাৰ এই যেটো ৰুট আছে বা বৰ্গমূল হ'ব হেতু তোমাৰ সদায় কি হ'ব অপৰিমেয় সংখ্যা হ'ব এটো কারেক্ট স্টেটমেন্ট হয় যিকোনো মৌলিক সংখ্যাৰ বৰ্গমূল অপৰিমেয় সংখ্যা তো তোমাৰ এটো তোমাৰ কি হ'ব কারেক্ট স্টেটমেন্ট হ'ব আৰু ইয়াতে চোৱা তোমাৰ যেহেতু যিকোনো বৰ্গ সংখ্যাৰ বৰ্গমূল অপৰিমেয় সংখ্যা হয় সেই কাৰণে তোমাৰ √a মানে মৌলিক সংখ্যা হলে যিকোনো মৌলিক সংখ্যা তুমি ধৰা যেনেকুৱা √5 এটা আছে √2 আছে √3 আছে তাৰ পিছত আছে √11 √13 এই গুটেই কেটা মৌলিক সংখ্যা হয় তাৰ লগতে ইয়াৰ যদি আমি ৰুট কৰি দিও গুটেই কেটা অপৰিমেয় হ'ব গতিকে তোমাৰ এছাৰশন আৰু ৰিজনিং দুটা শুদ্ধ হয় আৰু ৰিজনটো এছাৰশনত শুদ্ধ ব্যাখ্যাও হয় গতিকে সি নম্বৰ অপশনটো তোমাৰ কি হ'ব কারেক্ট অপশন হ'ব বুজি পালানে 30 নম্বৰ কোৱেশ্চনটো চোৱা 30 নম্বৰ কোৱেশ্চন কি কৈছে ax + by + c = 0 দুটা চলকযুক্ত রৈখিক সমীকরণ যত a b c হল ইয়াতে a আৰু b আৰু c এটো কি হ'ব লাগিব অখণ্ড সংখ্যা হ'ব লাগিব এটো অখণ্ড সংখ্যা হ'ব লাগিব আৰু তোমাৰ a not = 0 এর ভ্যালু কেতিয়াও কি হ'ব নোৱাৰে 0 হ'ব নোৱাৰে তো এই কন্ডিশন হলেহে তোমাৰ এটো কি হ'ব দুটা চলকযুক্ত রৈখিক সমীকরণ হ'ব তো ইয়াতে তোমাৰ চোৱা কোনটো আছে এটো সি নম্বৰ অপশনত আছে ইন্টিজাৰ অখণ্ড সংখ্যা হ'ব লাগিব 14 নম্বৰ কোৱেশ্চনটো চোৱা 14 নম্বৰ কোৱেশ্চনত কি কৈছে এতে a1x + b1y + c1 = 0 a2x + b2y + c2 = 0 সংগত সমীকৰণৰ জোৰৰ ক্ষেত্ৰত তলৰ কোনটো শুদ্ধ হয় ইয়াতে তোমাৰ সংগত সমীকৰণৰ কথা কৈছে মই তিনিটা কৈ দিছো মনত ৰাখিবা বহুত ইম্পৰ্টেন্ট হয় এইখিনি কথা সোৱা যদি এনেকুৱা যদি দুটা চলকযুক্ত রৈখিক সমীকৰণৰ জোৰ দিয়া থাকে তেতিয়া হলে a1/a2 not = b1/b2 যদি হয় তেতিয়া হলে লেগ দুটালে তোমাৰ কি কৰে কটাকটি কৰিব আৰু কটাকটি কৰিলে তোমাৰ এটা সমাধান থাকিব আৰু এটা সমাধান থাকিলে হেতু কি বুলি কোৱা হয় সংগত বুলি কোৱা হয় তাৰ পিছত তোমাৰ a1/a2 = b1/b2 but not = c1/c2 যদি হয় তেতিয়া হলে লেগ দুডাল সমান্তৰাল হ'ব আৰু সমান্তৰাল হলে কটাকটি নকৰিব আৰু কটাকটি নকৰিলে কোনো সমাধান নাথাকে আৰু সমাধান নাথাকিলে তাক আমি কি বুলি কও অসংগত সমীকৰণ বুলি কও আৰু যদি a1/a2 = b1/b2 = c1/c2 হয় তেতিয়া হলে লেগ দুডাল এটাৰ ওপৰত আনটো মিলি যাব এটাৰ ওপৰত আনটো মিলি যোৱাৰ লগে লগে
অসীম সংখ্যক সমাধান থাকিব আৰু অসীম সংখ্যক সমাধান থাকিলে সেইটো তোমাৰ সংগত হয়, যাক আমি পৰতন্ত্ৰ সংগত বুলি কওঁ, পৰতন্ত্ৰ সংগত। তো ইয়াতে চোৱা তোমাৰ এইটো আৰু এইটোৰ ক্ষেত্ৰত সংগত হ'ব, এইটোৰ ক্ষেত্ৰত সংগত নহ'ব। তো ইয়াতে তোমাৰ অপশ্যন কেইটা চোৱা, অপশ্যন কেইটা তোমাৰ আছে এইটোৰ ক্ষেত্ৰত সংগত হ'ব আৰু তোমাৰ এইটোৰ ক্ষেত্ৰত সংগত হ'ব, এইটোৰ ক্ষেত্ৰত 3 নম্বৰৰ ক্ষেত্ৰত সংগত হ'ব, এইটোৰ ক্ষেত্ৰত সংগত নহয়। তাৰ মানে 1 আৰু ইয়াতে 3টো কাৰেক্ট হ'ব, ঠিক আছে, 1 আৰু 3। তো ইয়াৰে C নম্বৰ অপশ্যনটো তোমাৰ কি হ'ব, কাৰেক্ট অপশ্যন হ'ব। ইয়াতে পিছৰ কুৱেশ্যনটো চোৱা, 15 নম্বৰ কুৱেশ্যনত কি কৈছে, ইয়াতে x² - px + q = 0 pq বাস্তৱ সংখ্যা দ্বিঘাত সমীকৰণটোৰ কোনো বাস্তৱ মূল নাথাকে যদি, ইয়াতে চোৱা যিটো ভেদ নিৰূপক আছে, দ্বিঘাত বহুপদৰ ভেদ নিৰূপক হৈছে b² - 4ac, হয়নে? এইটো যদি 0তকৈ ডাঙৰ হয় তেতিয়াহ'লে তোমাৰ কি থাকিব, বাস্তৱ আৰু অসমান মূল থাকিব। এইখিনি কথা তোমালোকে নোট ডাউন কৰা, বাস্তৱ আৰু অসমান মূল থাকিব, বাস্তৱ আৰু অসমান। আৰু যদি b² - 4ac এইটো <0 হয়, কোনো মূল নাথাকে, কোনো বাস্তৱ মূল নাথাকে, মানে থাকিব তোমাৰ কমপ্লেক্স ৰুটছ থাকে, এইবোৰৰ কমপ্লেক্স ৰুটছ। কমপ্লেক্স মানে তোমাৰ এইটো জটিল মূল থাকে, কমপ্লেক্স ৰুটছ। তাৰপিছত তোমাৰ যদি b² - 4ac = 0 হয় তেতিয়াহ'লে তোমাৰ কি থাকিব, বাস্তৱ আৰু সমান মূল, বাস্তৱ আৰু সমান, ঠিক আছে। তো ইয়াতে কৈছে তোমাৰ কোনো বাস্তৱ মূল নাথাকে বুলি কৈছে। তো বাস্তৱ মূল নাথাকিলে এইটো কণ্ডিশ্যন হ'ব লাগিব। তো এইটো কণ্ডিশ্যন যদি হয় তেতিয়াহ'লে চোৱা ইয়াতে হ'ব লাগিব আমাৰ b² - 4ac <0 হ'ব লাগিব। ইয়াতে bৰ ভেলু কিমান আছে, এইটো চোৱা, bৰ ভেলু আছে -p, তো -p² - 4 ইনটু এৰ ভেলু ইয়াতে 1 হৈ আছে, তো 1 আহিব, আৰু চিৰ ভেলু কি হৈ আছে ইয়াতে q, গতিকে q, গতিকে -p² কৰিলে তোমাৰ p² আহিব মাইনাছ, আৰু এইটো <0 হ'ব। তো এতিয়া 4 × 1 × q মানে এইটো আহিব 4q <0, অৰ্থাৎ এইটো আমি লিখিব পাৰোঁ p² < 4q। তো p² < 4q এইটো 2 নম্বৰ অপশ্যনত আছে, গতিকে বি নম্বৰটোৱে কাৰেক্ট অপশ্যন হ'ব। ইয়াৰ পিছত 16 নম্বৰ কুৱেশ্যনটো চোৱা, 16 নম্বৰ কুৱেশ্যনত কি কৈছে, কনচিডাৰ দ্য ফলোইং পেয়াৰ্ছ অফ লিনিয়াৰ ইকুৱেশ্যন। ইয়াতে আমাৰ দুটা লিনিয়াৰ ইকুৱেশ্যন দিয়া আছে আৰু কোনটোৰ সলিউশ্যন আছে বা কোনটোৰ সলিউশ্যন নাই সেইটো আমাক সুধিছে, অলপ আগতে আলোচনা কৰিলোঁ এইটো। তো প্ৰথমতে ৰেচিঅ' ওলোৱা, ইয়াৰে a1/a2, ইয়াতে a1ৰ ভেলু আছে 2, এইটোৰ ভেলু আছে 4, গতিকে 2/4 হ'ব। b1/b2 ওলোৱা, ইয়াতে b1ৰ ভেলু আছে -3, এইফালে আছে -6, গতিকে মাইনাছ মাইনাছ কেঞ্চেল যাব, তো এইফালে থাকিব 3/6, গতিকে এইটো চোৱা 2 × 1 = 2, 2 × 2 = 4, 3 × 1 = 3, 3 × 2 = 4, a1/a2 আৰু b1/b2 ৰেচিঅ' সেম ওলাইছে। এতিয়া তুমি c1/c2 ৰেচিঅ' ওলোৱা, c1ৰ ভেলু ইয়াতে আছে -8, ইফালে আছে -9, তো এইটো হ'ব তোমাৰ 8/9, মাইনাছ মাইনাছ কেঞ্চেল যাব। তো ইয়াতে আমি কি পাইছোঁ চোৱা, a1/a2 = b1/b2 বাট নট = c1/c2। এইটো কণ্ডিশ্যন হ'লে তোমাৰ কি হয়, লেগ দুডাল সমান্তৰাল হয়, সমান্তৰাল হ'লে কোনো সমাধান নাথাকে, তাৰমানে 1 নম্বৰটোৰ কোনো সমাধান নাই, এইটোৰ কোনো সমাধান নাই, 1 নম্বৰটোৰ সমাধান নাই। 2 নম্বৰটো চোৱা, 2 নম্বৰ ওলোৱা, a1/a2 এইটো কিমান আহিব, 2/4 আহিব, এইটো হ'ব 2/4, মানে এইটো আহিব 1/2, আৰু ইফালে b1/b2 কিমান হ'ব, b1/b2 কৰিলে b1/b2 কৰে, ইফালে আছে 3 আৰু ইফালে আছে 6, গতিকে এইটো হ'ব তোমাৰ 3/6, 3/6 হ'লে এইটো হ'ব তোমাৰ 1 আৰু এইটো হ'ব 2, গতিকে এইটো হ'ব 1/2, আৰু c1/c2 ওলোৱা, c1/c2 এইফালে আছে তোমাৰ 9, ইফালে আছে 18, গতিকে এইটো হ'ব 9/18, গতিকে ইয়াতে 9 × 1 = 9, 9 × 2 = 18। তো ইয়াতে চোৱা তিনিওটাৰ ৰেচিঅ' তোমাৰ ইকুৱেল ওলাইছে, তো তিনিওটাৰ ৰেচিঅ' ইকুৱেল ওলালে তোমাৰ কি হ'ব, সংগত হ'ব, মানে অসীম সংখ্যক সমাধান থাকিব। এতিয়া তুমি অপশ্যন কেইটা চোৱা, অপশ্যন কেইটা তোমাৰ কি কৈছে, ইয়াতে তোমাৰ দ্য পেয়াৰ ইন 1 has no solution, তাৰপিছত whereas পেয়াৰ 2 has unique solution, এইটোতো ইউনিক নহয়, অসীম সংখ্যক সমাধান আছে, গতিকে এইটো নহয়। দ্য পেয়াৰ ইন 1 has infinite many solution, 1 নম্বৰটোত সমাধান নায়েই,
গতিকে এইটো নহয় দ্য পেয়াৰ ইন 1 and 2 হেজ নো সলিউশন এইটো নহয় গতিকে আমাৰ ডি নম্বৰটো কাৰেক্ট হ'ব এইটো 1 নম্বৰটোৰ সমাধান নাই আৰু 2 নম্বৰটোৰ অসীম সংখ্যক সমাধান আছে তো ডি অপশনটো কাৰেক্ট অপশন হ'ব বুজি পালানে মৰমৰ ছাত্ৰ ছাত্ৰীসকল ইয়াৰ আগতে যেহেতু বহুত কেইটা কোৱেশ্চন কৰি দিয়া হৈছে গতিকে তোমালোকে আজিৰ কোৱেশ্চন পেপাৰটো তোমালোকে এটা টেস্ট হিচাপে লোৱা টেস্ট হিচাপে লৈ তোমালোকৰ কিমানটা কাৰেক্ট হ'ল তোমালোকে কমেন্ট কৰি জনাবা ঠিক আছে আৰু তোমালোকৰ কোনো প্ৰবলেম থাকিলে তোমালোকে হোৱাটসঅ্যাপ গ্ৰুপত জয়েন হোৱা পাৰ্সোনাল নাম্বাৰো দি দিছো তোমালোকে তাতে কন্টাক্ট কৰিব পাৰিবা ঠিক আছে এতিয়া চোৱা 70 নম্বৰ কোৱেশ্চনত কি কৈছে দশম শ্ৰেণীৰ 10 জন ছাত্ৰ ছাত্ৰী এটা গণিতৰ কুইজত অংশগ্ৰহণ কৰে যদি ছোৱালীৰ সংখ্যা ল'ৰাতকৈ 4 বেছি হয় তেন্তে অংশগ্ৰহণকাৰী ল'ৰাৰ সংখ্যা কিমান হ'ব এটা বহুত ইজি কোৱেশ্চন হয় এতে চোৱা তোমাৰ টোটাল ছাত্ৰ ছাত্ৰী আছে তোমাৰ কিমান 10 জন তো ধৰি লোৱা লেট তোমাৰ বয়স আছে তোমাৰ x আৰু তোমাৰ গাৰ্লছ আছে y ঠিক আছে ল'ৰাৰ সংখ্যা x আৰু তোমাৰ ছোৱালীৰ সংখ্যা y বুলি ধৰিছো তো ইয়াতে টোটাল ছাত্ৰ ছাত্ৰী আছে 10 জন মানে তোমাৰ কি হ'ব x + y = 10 হ'ব এটোতে 1 নম্বৰ আৰু তোমাৰ ইয়াতে ছোৱালীৰ সংখ্যা ল'ৰাতকৈ 4 বেছি তো ছোৱালীৰ সংখ্যা আছিল y আৰু ল'ৰা আছিল কিমান x আৰু x তকৈ কিমান বেছি আছে 4 বেছি আছে তো +4 এতিয়া তুমি এটো 1 নম্বৰত তুমি y ভ্যালুটো পুট কৰি দিয়া এটো 1 নম্বৰ ইকুৱেশন আছিল গতিকে 1 ইমপ্লাইজ এটা আহিব x প্লাস এতে y আছে y ঠাইত আমি এখিনি বহাই দিম এটো হ'ব x + 4 আৰু ঠিক আছে এর টোটাল তোমাৰ কিমান আছিল 10 আছে টোটাল 10 গতিকে ইফালে তোমাৰ 2x + 4 = 10 তো ইফালৰ পৰা এতে 2x ইফালে ৰাখি দিয়া আৰু ইফালে 10 এটো প্লাস আছে ইফালে আহিলে মাইনাস হ'ব তো -4 মানে এটো হ'ব 6 গতিকে ইয়াৰ পৰা x = কি হ'ব 6/2 মানে এটো হ'ব 3 মানে তোমাৰ ইয়াতে ল'ৰা কিমান জন আছে ল'ৰা আছে মাত্ৰ 3 জন আৰু ছোৱালী আছে 7 জন ইয়াৰে এ নম্বৰ অপশনটো কাৰেক্ট অপশন হ'ব ইয়াৰ পিছৰ কোৱেশ্চনটো চোৱা এটো এছাৰশন আৰু ৰিজনিংৰ কোৱেশ্চন হয় ইয়াতে এছাৰশনত কি কৈছে দি ৰুটস অফ দা কোৱাড্ৰেটিক ইকুৱেশন x² + 5x + 7 = 0 আর ইমাজিনারি মানে তোমার এটা কমপ্লেক্স হ'ব তো নো রুটস মানে কোনো শূন্য না থাকে সো অলপ আগতে কলো শূন্য না থাকিলে তোমার কি হ'ব লাগিব b² - 4ac <0 হ'ব লাগিব এতে b² b মানে এতে কি মান হৈ আছে 5 আছে গতিকে 5² - 4 ইনটু এতে a এর ভ্যালু 1 হৈ আছে 1 ইনটু c এর ভ্যালু কিমান হৈ আছে 7 হৈ আছে গতিকে এফালে 5² মানে 25 মাইনাস এফালে 7 4 * 28 এটো <0 হ'ব লাগিব এটা 25 ৰ পৰা 28 গলে কিমান থাকে -3 থাকে -3 টো শূন্যতকৈ সৰু হয় গতিকে আমাৰ এছাৰশনটো কি হ'ব কারেক্ট স্টেটমেন্ট হ'ব আৰু ইন কোয়াড্ৰেটিক ইকুৱেশন ax² + bx + c = 0 a not = 0 if b² - 4ac <0 গতিকে আমাৰ ৰিজনটো কারেক্ট হয় আৰু সেই কাৰণে তোমাৰ এইটো হৈছে গতিকে তোমাৰ কি হ'ব এছাৰশন আৰু ৰিজনিং দুটা শুদ্ধ হ'ব আৰু তোমাৰ এইটোৰ কারেক্ট এক্সপ্লেনেশনও হ'ব গতিকে আমাৰ এ নম্বৰ অপশনটোৱে কি হ'ব কারেক্ট অপশন হ'ব আৰু পিছৰ কোৱেশ্চনটো চোৱা 19 নম্বৰ কোৱেশ্চনত কি কৈছে এতে চোৱা the number of roots of the equation x + 2 whole cube minus x³ - 4 এতে এই সমীকৰণৰ মূলৰ সংখ্যা কিমান হ'ব হেতু সুধিছে এতে চোৱা তোমাৰ এটো তুমি নকৰাকৈ কৰিব পাৰা কেনেকৈ চোৱা এতে তোমাৰ x + 2 এফালে তোমাৰ আছে কি হোল কিউব আছে তো a + b হোল কিউবত এটো ভাঙি দিলে এটো তোমাৰ কি আহিব a³ + b³ মানে প্লাস 3a² b প্লাস এফালে আহিব তোমাৰ 3ab² আৰু এফালে আছে তোমাৰ x³ মাইনাস কি x³ - 4 এতে ইয়াতে যেটো x³ টার্ম আছে এফালে যেটো x³ টার্ম আছে এটো আৰু এটো তোমাৰ কি যাব ক্যান্সেল যাব এতে ইয়াতে x² টার্ম আছে কেৱল তো x² টার্ম থাকিলে হেতু তোমাৰ কি হৈ যাব কোয়াড্ৰেটিক ইকুৱেশন হ'ব মানে দ্বিঘাত সমীকৰণ হ'ব আৰু দ্বিঘাত সমীকৰণৰ মূল কেইটা থাকে দুটা থাকে গতিকে ইয়াৰে সি নম্বৰ অপশনটো কারেক্ট অপশন হয় আৰু পিছৰ কোৱেশ্চনটো চোৱা 20 নম্বৰ কোৱেশ্চনটোত কি কৈছে ইয়াতে 20 নম্বৰ চোৱা যদি abc আৰু def তুমি প্ৰথমতে ত্ৰিভুজ দুটা আঁকি লোৱা এটা আছে তোমাৰ a b আৰু c আৰু এটা আছে তোমাৰ def
DEF যেটো মই ত্ৰিভুজ চেপ্টাৰৰ MCQ কৰাইছো তাতে এইবোৰ কোৱেশ্চন বহুত আছে তোমালোকে চাই লবা বহুত ইম্পৰ্টেন্ট হয় এতে চা AB by EF দিয়া আছে AB by EF এটো দিয়া আছে আৰু দিয়া আছে AC by DE এটো AC আৰু এটো দিয়া আছে DE গতিকে তোমাৰ কি হ'ব এংগল A আৰু এংগল E টো ইকুৱেল হ'ব এংগল A আৰু এংগল E টো B নম্বৰ অপচনটো কাৰেক্ট অপচন হয় আৰু পিছৰ কোৱেশ্চনটো চা 21 নম্বৰ কোৱেশ্চন সমান্তর প্রগতির কোশ্চন সমান্তর প্রগতির এমসিকিউর লগতে সমান্তর প্রগতির মই লং কোশ্চনের উপৰত দুটা কোশ্চন মই দুটা ভিডিও বনাইছো লং কোশ্চনের উপৰত দুটা তোমার ভিডিওৰ পৰাই তোমার লং কোশ্চনবোৰ কমন আহি আছে তোমালোকে সেই দুটা চাই লবা গ্ৰুপত জয়েন হৈ লোৱা গ্ৰুপত জয়েন হলে মই লিংকটো দি দিম ভিডিও এতে 21 নম্বৰ কোশ্চনটো চোৱা 21 নম্বৰ কোশ্চনত কি কৈছে 4/5a2 যদি তিনিটা কনজিকিউটিভ টার্ম হয় তেতিয়া হলে এর ভ্যালু কিমান হ'ব এটা সব সমান্তর প্রগতি তেতিয়াহে থাকিব যেতি হেতৰ মাজৰ সাধারণ অন্তৰ একে হ'ব সাধারণ অন্তৰ একে হলে কেনেকৈ আমি ওলাম এটা তোমাৰ দ্বিতীয় পদ মাইনাস প্ৰথম পদ মানে a - 4/5 ইজ ইকুয়াল টু কি হ'ব 2 - a হ'ব 2 - a হয়নে এটা সব তো -a আছে তো -a টো ইফালে লৈ আহিলে প্লাস হ'ব অর্থাৎ ইফালে পাম আমি 2a ইজ ইকুয়াল টু 2 এফালে মাইনাস আছে তো ইফালে লৈ আহা তো ইফালে লৈ আহিলে প্লাস হ'ব প্লাস 4/5 হ'ব তো ইফালে তোমাৰ এটো যদি কৰা 5 * 10 10 * 14 আৰু ইফালে থাকিব 5 আৰু ইফালে ৰল তোমাৰ 2a ইয়ালে পৰা লাগে আমাৰ a এর ভ্যালু তো 2 টো ইফালে গলে হৰণ হ'ব তো ইফালে আহিব 14/5 আৰু হৰণ হলে এটো পুৰণাৰ আকাৰত লিখিলে উলটি যাব মানে 1/2 হ'ব তো ইফালে 2 ৰে টু যাব 7 বাৰ গতিকে এর ভ্যালু হ'ব 7/5 7/5 এটো 7/5 এটো এ নম্বৰ অপচনত আছে এ নম্বৰ অপচনটো কারেক্ট অপচন হয় এর পিছত 22 নম্বৰ কোশ্চনটো চা 22 নম্বৰ কোশ্চনত কি কৈছে এটো -10 -6 -2 সমান্তর প্রগতিটোৰ পৰৱৰ্তী পদ দুটা পৰৱৰ্তী পদ মানে পিছৰ পদ ওলাবলৈ দিছে পিছৰ পদ ওলাবলৈ হলে ইয়াৰে আমি সাধারণ অন্তৰ ওলাই লম তো সাধারণ অন্তৰ আমি কেনেকৈ ওলাও এটো দ্বিতীয় পদ মাইনাস প্রথম পদ মানে -6 আৰু ইফালে মাইনাস আছে ফর্মুলা তো মাইনাসে মাইনাসে এটো প্লাস হৈ যাব +10 মানে এটো 10 ৰ পৰা 6 গলে কিমান থাকে 4 থাকে d পাইছো 4 গতিকে আমি এটোৰ লগত আমি 4 প্লাস কৰি দিম তো -2 + 4 ইজ ইকুয়াল টু কি হ'ব 2 হ'ব আকৌ এই 2 ৰ লগত আকৌ তুমি 4 প্লাস কৰা যেটো প্লাস কৰিব লাগে নিয়ম মতে তো এটা আহিব 6 তো 2 আৰু 6 आंसर হ'ব এটো সি নম্বৰ অপচনত আছে আমাৰ সমান্তর প্রগতিৰ সাধারণ আৰ্হি কি আছিল a তাৰ পিছত আছিল a + d তাৰ পিছত কি আছিল a + 2d + a + 3d এনেকুৱা আছিল তো সেই মতে আমি যেটো আমি সাধারণ অন্তৰ পাও সেই সাধারণ অন্তৰবোৰ সদায় এটো এটা পদৰ লগত প্লাস কৰি যাব লাগে তো আমি পিছৰ পদবোৰ পাই যাম আৰু যদি আগৰ পদ ওলাবলৈ দিয়ে তেতিয়াহলে আমি কি কৰিম যেটো সাধারণ অন্তৰ পাম হেতু মাইনাস কৰি আহিম ঠিক আছে ইয়াৰ পিছৰ কোশ্চনটো চোৱা 23 নম্বৰ কোশ্চনটো 3 নম্বৰ কোশ্চনত কি কৈছে যদি ট্রায়াঙ্গল ABC আৰু DE প্যারালাল BC তো প্ৰথমতে আমি ট্রায়াঙ্গলটো আঁকি লওঁ এটো ট্রায়াঙ্গল দিয়া আছে আমাৰ এটো দিয়া আছে তোমাৰ A এটো B আৰু এটো দিয়া আছে C এটা আমাৰ DE এডাল ৰেখা আছে DE এটো তোমাৰ DE প্যারালাল টু কি দিয়া আছে BC দিয়া আছে AD এর ভ্যালু দিয়া আছে 3 গতিকে এটো লিখা 3 BD এর ভ্যালু দিয়া আছে 8 এটো হৈছে 8 আৰু AC এর ভ্যালু দিয়া আছে 22 এটো দিয়া আছে 22 তেতিয়া হলে A এর পৰা কিমান দূৰত্ব DE আছে A এর পৰা কিমান দূৰত্ব DE আছে মানে আমাৰ এইখিনি ওলাব লাগে AE এটা আমি x বুলি ধৰিছো ঠিক আছে তো এটো চোৱা যেহেতু এটো প্যারালাল বুলি কৈছে গতিকে এটো আমি কি লিখিব পাৰিম AD divided by BD is equal to কি হ'ব AE divided by EC দুই ফালে 1 প্লাস করা AD by BD plus 1 is equal to AE by EC plus 1 এটা প্লাস 1 কিয় কৰিলো কাৰণ ইয়াতে তোমাৰ টোটাল বাহুটোৰ দৈৰ্ঘ্য দিয়া আছে এই কাৰণে আমি এতে প্লাস 1 কৰিছো তো ইফালে আহিব তোমাৰ AD plus BD divided by কি হ'ব BD is equal to ইফালে আহিব তোমাৰ AE plus EC divided by EC
ইয়াতে ভ্যালু পুট কৰা AD plus BD ইয়াতে AD plus BD এটো AD আৰু ইফালে আছে BD তো 3 plus 8 কিমান হ'ব 11 হ'ব আৰু ইফালে আছে BD BD ৰ ভ্যালু আছে 8 গতিকে 8 is equal to AE plus EC AE plus EC মানে তোমাৰ গোটেইখিনি AC ৰ কথা কৈ আছে তো AC ৰ ভ্যালু দি আছে তোমাৰ 22 আৰু EC ৰ ভ্যালুটো আমি নাজানো এটো আমি EC বুলিয়ে ধৰিছো তো ইফালৰ পৰা EC ৰ ভ্যালু কিমান আহিব EC is equal to আহিব তোমাৰ ইফালে 22 into 8 divided by এটো আহিব 11 এটা তোমাৰ এটো ক্যান্সেল কৰিলে এটো যাব দুইবাৰ গতিকে 2 8 4 কিমান হ'ব এতে 2 8 4 কিমান হ'ব 16 হ'ব এতে EC ৰ ভ্যালু পাইছো 16 এতে EC ৰ ভ্যালু আমি কিমান পালো 16 পালো সা EC is equal to 16 ঠিক আছে গতিকে AE ৰ ভ্যালু কি হ'ব AE ৰ ভ্যালু হ'ব 22 - 16 হয় না এটো যেহেতু তোমার এই দুইটা প্লাস হৈ আছে 22 দিয়া আছে গতিকে 16 মাইনাস কৰি দিয়া তো AE ৰ ভ্যালু তোমাৰ আহিব 6 এটো 6 সেন্টিমিটার হ'ব এটো A নম্বৰ অপশনটো কারেক্ট অপশন হয় ইয়াৰ পিছত কোৱেশ্চনটো চা এটো তোমাৰ 24 নম্বৰ কোৱেশ্চন এতে 11 টাৰ্ম অফ দা EP -3 1/2 2 এতে চা এই যেটো কোৱেশ্চন আছে 24 নম্বৰ যেটো কোৱেশ্চন আছে ইয়াতে তোমাৰ যেটো এই যে সেকেন্ড টার্ম আছে এটো তোমার কি আছে মাইনাস আছে এতে মাইনাসটো উঠা নাই কারণ এতে মাইনাস নি দিলে এটোৰ आंसर নিমিলে এটোৰ মাইনাস দিলেহে आंसर মিলিব তোমালোকৰ এটো এক্সারসাইজটো আছে এটো মাইনাস হ'ব এটো মাইনাস হ'ব তো ইয়াতে চা ইয়াতে a এর ভ্যালু কিমান আছে a এর ভ্যালু আছে -3 গতিকে d এর ভ্যালু কি হ'ব এটো সেকেন্ড টার্ম মাইনাস ফার্স্ট টার্ম গতিকে -1/2 ইয়াতে মাইনাস আছে তো মাইনাসে মাইনাসে প্লাস হ'ব +3 is equal to এটো কিমান আহিব -1 আৰু 2 3 গুণ 6 +6 divided by 2 5 ৰ পৰা 6 ৰ পৰা 1 গলে থাকে 5 এটো 5/2 পালো হয় এতিয়া আমাৰ ওলাব লাগে 11 নম্বৰ পদ মানে ইয়াতে n ৰ ভ্যালু দিয়া আছে 11 গতিকে ফৰ্মুলা বহাই দিয়া ফৰ্মুলাত a11 is equal to কি আছিল a plus n minus 1 into d ফর্মুলাত বহুয়া এর ভ্যালু আছে -3 প্লাস n এর ভ্যালু আছে 10 তো 10 minus 1 সরি 11 আছে 11 minus 1 কি হবে 10 into d এর ভ্যালু কিমান আছে d এর ভ্যালু আছে 5/2 গতিকে 5/2 বহুয়া এতে 2 রে 2 যাব 5 টাইমস আর ইফালে 5 5 যা 25 আর ইফালে আছে -3 গতিকে 22 এর পৰা 3 গলে আর সরি 25 এর পৰা 3 গলে কিমান থাকে 22 থাকে এটো বি নম্বৰ অপশনটো কারেক্ট অপশন হয় এর পিছত 25 নম্বৰ কোশ্চেনটো চা এটো একেবারে ইজি কোশ্চেন হয় এতে 1 + tan স্কয়ার থিটা ডিভাইডেড বাই sec স্কয়ার থিটা এটোৰ ভ্যালু কি হ'ব এতে 1 + tan স্কয়ার থিটা ডিভাইডেড বাই sec স্কয়ার থিটা তো 1 + tan স্কয়ার থিটা মানে কি sec স্কয়ার থিটা হয় ডিভাইডেড বাই sec স্কয়ার থিটা 1 + tan স্কয়ার মানে sec স্কয়ার হয় তো এটো ক্যান্সেল যাব থাকিব 1 গতিকে এটো বি নম্বৰ অপশনটো কারেক্ট অপশন হয় 26 নম্বৰ কোশ্চেনটো চা 26 নম্বৰ কোশ্চেনত কি কৈছে একেবাৰে ইজি কোশ্চেন হয় এটো এতে চা কি কৈছে y = x সমীকৰণ লেখৰ ওপৰত থকা যিকোনো বিন্দুৰ আধাৰ স্থানাঙ্ক হ'ব এতে y = x ৰ কথা কৈছে মানে চা যদি y অক্ষৰ কথা কয় তেতিয়াহলে তোমাৰ x ৰ ভ্যালু কি হ'ব 0 হ'ব আকৌ যদি x অক্ষৰ কথা কয় তেতিয়াহলে y ৰ ভ্যালু কি হ'ব 0 হ'ব কিন্তু ইয়াতে y = x দিয়া আছে গতিকে দুইটা সেম আহিব লাগিব মানে x আৰু y স্থানাঙ্ক দুইটা সেম হ'ব তো x আৰু y স্থানাঙ্ক সেম আছে এটো a তে আছে গতিকে a নম্বৰ অপশনটো কারেক্ট হ'ব একেটা নহয় কাৰণ এই দুটা সেম নাই ইয়াৰ পিছত কোশ্চেনটো চা 27 নম্বৰ কোশ্চেনটো চা কি কৈছে sec 2x = 1/sin x - 36 ডিগ্ৰী যত 2x এটা সূক্ষ্ম কোণ তেতিয়াহলে x ৰ ভ্যালু কি হ'ব তো ইয়াতে চা আমাৰ এইখিনি আমি যেটো sec 2x আছে হেতুক আমি কি লিখিব পাৰো 1/cos 2x লিখিব পাৰো কাৰণ তোমাৰ sec x মানে 1/cos x হয় তো ইজ ইকুয়াল টু এফালে থাকিব 1/sin x - 36 এতে 1 আৰু 1 ইফালে তোমাৰ ক্যান্সেল গৈ এই দুটা ইকুয়াল হৈ যাব তো cos 2x ইজ ইকুয়াল টু এফালে পাম আমি sin x - 36 মানে এতিয়া তোমাৰ চা এফালে
যেটো তোমাৰ sin x - 2x আছে এটো আমি cosলৈ কনভার্ট কৰিম তো তোমাৰ এটো কি আহিব sin এটো তোমাৰ 90 ডিগ্ৰী মাইনাস থিটা হলে কি হয় cos থিটা হয় হয়নে গতিকে আমি এই ফর্মুলাটি ইয়াতে এপ্লাই কৰিম তো এফালে পাম আমি cos 2x = এটো আহিব তোমাৰ cos 90 ডিগ্ৰী মাইনাস থিটা গতিকে এটো আহিব তোমাৰ -x মাইনাস মাইনাস এটো হ'ব প্লাস এটো 36 গতিকে এফালে cos আৰু cos ক্যান্সেল যাব এফালে থাকিব তোমাৰ 2x = এফালে 90 ডিগ্ৰী -x প্লাস 36 এটো লগত এটো প্লাস কৰা আৰু এটো মাইনাস আছে মাইনাস টু এফালে লৈ আহিলে প্লাস হ'ব তো এফালে হ'ব 3x = 90 আৰু 136 প্লাস কৰিলে 126 গতিকে x = কি হ'ব 126 / 3 এটো 3 4 গুণ 12 3 2 গুণ 6 এটো হ'ব 42 ডিগ্ৰী কোনটো অপশনত আছে এতে বি নম্বৰত আছে গতিকে বি নম্বৰ অপশনটো কারেক্ট অপশন হয় ইয়াৰ পিছত 28 নম্বৰ কোৱেশ্চনটো চোৱা কি কৈছে m - n আৰু -m n বিন্দু দুটাৰ মাজৰ দূৰত্ব তো দূৰত্ব ওলাবলৈ দিছে তো এটা আমি দূৰত্বৰ ফৰ্মুলা এপ্লাই কৰিম তো দূৰত্বৰ ফৰ্মুলা যদি আমি ইয়াতে এপ্লাই কৰো ইয়াতে দূৰত্বৰ ফৰ্মুলা কি আছিল এটো আছিল তোমাৰ x2 - x1 হোল স্কয়ার প্লাস এটো আছিল তোমাৰ y2 - y1 হোল স্কয়ার তো ইফালে এটো হৈছে তোমাৰ x1 এটো y1 এটো x2 আৰু এটো হৈছে y2 তো ভ্যালু পুট কৰি দিও আমি এতিয়া ভ্যালু পুট কৰিলে তোমাৰ কি হ'ব x2 - x1 তো এটো হ'ব তোমাৰ -m হোল স্কয়ার প্লাস এটো y2 ৰ ভ্যালু আছে কিমান n আৰু ইফালে আছে -n তো -n প্লাস n হ'ব এটো হোল স্কয়ার হ'ব তো ইফালে এটো তোমাৰ এটো আহিব √ওভাৰ দুটা আছে যেহেতু তো দুটা আহিলে তোমাৰ ইফালে কি হ'ব দুটা আহিলে এফালে হ'ব তোমাৰ -2m হোল স্কয়ার আৰু এটো হ'ব প্লাস এটো কিমান হ'ব 2n স্কয়ার প্লাস 2n স্কয়ার এটো তোমাৰ -2 স্কয়ার কৰিলে প্লাস হৈ যাব এটো হ'ব প্লাস 4m স্কয়ার প্লাস এটো হ'ব 4n স্কয়ার এফালে তোমাৰ 4 কমন আহিব 4 কমন আহিলে এফালে থাকিব m স্কয়ার প্লাস n স্কয়ার 4 ৰ বৰ্গমূল হৈছে 2 গতিকে এটো হ'ব m স্কয়ার প্লাস n স্কয়ার 2m স্কয়ার প্লাস n স্কয়ার এটো c নম্বৰ অপশনত আছে গতিকে c নম্বৰ অপশনটো কারেক্ট অপশন হয় এর পিছৰ কোৱেশ্চনটো চোৱা 29 নম্বৰ কোৱেশ্চন এনেকুৱা কোৱেশ্চন কিন্তু তোমালোকৰ লং ফৰ্মত আহিব পাৰে গতিকে তোমালোকে এইবোৰ ভালদৰে প্ৰেক্টিস কৰিবা ABC তোমাৰ কি কৈছে এটা ত্ৰিভুজৰ অন্তকোণ বুলি কৈছে তো অন্তকোণ যদি হয় তেতিয়া হলে আমি কি লিখিব পাৰি a + b + c = 180 ডিগ্ৰী কাৰণ ত্ৰিভুজৰ তিনিটা কোণৰ সমষ্টি 180 ডিগ্ৰী হয় গতিকে ইয়াৰ পৰা b + c ৰাখি দিয়া b + c ৰাখি দিলে এটো আহিব 180 ডিগ্ৰী - a হয়নে এতে দুইফালে 2 ৰে হৰণ কৰা b + c / 2 = ইফালে কিমান আহিব 180 / 2 - a/2 গতিকে এটো পাম আমি b + c / 2 = এটো 180 2 ৰে ডিভাইড কৰিলে আহিব 90 - a/2 এতিয়া দুইফালে cos এপ্লাই কৰা তো cos এফালে b + c / 2 = এফালে আহিব cos এটো 90 ডিগ্ৰী - a/2 গতিকে এফালে তোমাৰ cos থাকিব এফালে আহিব তোমাৰ b + c / 2 আৰু এইফালে চোৱা cos 90 ডিগ্ৰী - থিটা হলে কি হয় sin থিটা হয় তো এটো হ'ব তো এটো আহিব তোমাৰ sin a/2 হয়নে কাৰণ থিটাৰ ভ্যালু ইয়াতে তোমাৰ a/2 আছে গতিকে এটো হ'ব sin a/2 आंसर আহিব এটো আছে তোমাৰ এই নম্বৰ অপশনত গতিকে এই নম্বৰ অপশনটো কারেক্ট অপশন হয় এর পিছত 30 নম্বৰ কোৱেশ্চনটো চোৱা 30 নম্বৰ কোৱেশ্চনত কি কৈছে এটো এটা ৰম্বাসৰ কৰ্ণ দুডালৰ দৈৰ্ঘ্য 8 cm আৰু 4 cm হলে কালি কিমান হ'ব এতে স্যার রম্বাসৰ ডায়াগোনাল দুটা দিয়া আছে তো ডায়াগোনাল আমি d1 = 8 ধৰো আৰু তোমাৰ d2 = 4 ধৰো এতে তোমাৰ রম্বাসৰ এৰিয়া কি আছিল রম্বাসৰ এৰিয়া আছিল হাফ ইনটু d1 ইনটু d2 এতে ভ্যালু পুট কৰি দিয়া একেবাৰে সিম্পল কোৱেশ্চন হয় এইবোৰ তো d1 ৰ ভ্যালু আছে 8 আৰু তোমাৰ d2 ৰ ভ্যালু আছে 4
গতিকে এইটো কেঞ্চেল কৰিলে যাব এইটো 4 বাৰ গতিকে 4 4 গুণ কিমান হ'ল 16 হ'ল গতিকে 16 হ'ব ইয়াৰ এনসাৰ এইটো সি নম্বৰ অপশনটো কারেক্ট অপশন হয় 31 নম্বৰ কোৱেশ্চনটো চোৱা এতে চিত্ৰত ট্ৰায়াঙ্গল এবিসিৰ পৰিসীমা কিমান হ'ব এতে চোৱা তুমি ভালদৰে লক্ষ্য কৰা এইটো আমাৰ বৃত্ত হয় আৰু এইটো বৃত্তৰ এইটো এটা বাহিৰৰ বিন্দু এইটো এটা বাহিৰৰ বিন্দু এইটো এটা বাহিৰৰ বিন্দু তো বৃত্ত এটাৰ বাহিৰৰ বিন্দুৰ পৰা টনা যিবোৰ স্পৰ্শক থাকে এইটো এটা স্পৰ্শক হয় এইটো এটা স্পৰ্শক এইটো স্পৰ্শক এইটো তেনেদৰে এইটো আৰু এইটো এটা কি হয় স্পৰ্শক হয় আৰু তোমাৰ স্পৰ্শকৰ দৈৰ্ঘ্যবোৰ সদায় সমান হয় তো এইটো যদি 4 হয় এইটো 4 হ'ব এইখিনি যদি 5 হয় এইটো 5 হ'ব এইটো যদি 6 হয় এইটো কি হ'ব 6 হ'ব এটা মানে এইটো পৰিসীমা ওলাব দিছে তো পৰিসীমা মানে এই গোটেইখিনি আহিব তো 6 + 4 এইটো কিমান হ'ব 10 হ'ব আৰু এইখিনি প্লাস কৰিলে তোমাৰ 6 + 5 এইটো 11 হ'ব আৰু ইফালে তোমাৰ 4 + 5 এইটো কিমান আহিব 9 আহিব পৰিসীমা মানে তিনিটা বাহুৰ যোগফল তিনিটা যোগ কৰি দিয়া ইফালে হ'ব তোমাৰ 10 + 11 + 9 এটা আহিব 10 + 20 মানে এটো হ'ব 30 এটো বি নম্বৰ অপশনটো কারেক্ট অপশন হয় কিমান সিম্পল এর পিছৰ কোৱেশ্চনটো চোৱা 32 নম্বৰ কোৱেশ্চনটোত কি কৈছে এতে 22 সেন্টিমিটার পৰিসীমা বিশিষ্ট বৃত্তৰ কালি এতে সব পৰিসীমা দিয়া আছে তো কালি ওলাবলৈ হলে আমাৰ কি লাগিব বৃত্তটোৰ ব্যাসাৰ্ধ লাগিব প্ৰথমতে আমি ব্যাসাৰ্ধ ওলাই লম ত্ৰিভুজৰ পৰিসীমা হৈছে 2πr = 22 এতে তোমাৰ ইফালে 2 * 22/7 * r = r22 এতে চোৱা ইফালৰ পৰা আমাৰ লাগে r ৰ ভ্যালু তো r ৰ ভ্যালু ইফালে ৰাখিলে 22 ইনটু এটো এই গোটেইখিনি যদি আমি ইফালে লৈ যাও তেতিয়াহলে হৰণ হ'ব আৰু হৰণ হলে হৰণটো পুৰণৰ আকাৰত লিখিলে উলটি যাব গতিকে এটো হ'ব 7 / 2 * 22 তো এটো তোমাৰ কি যাব কেনসেল যাব ইফালে ৰৈ গল কি 7/2 এতে আমাৰ লাগে কালি তো বৃত্তৰ কালিৰ ফৰ্মুলা কি আছে বৃত্তৰ কালিৰ ফৰ্মুলা হৈছে πr² তেটো ভ্যালু বহাই দিয়া 22/7 ইনটু r ৰ ভ্যালু হল 7/2 যেহেতু স্কয়ার আছে গতিকে আমাৰ দুইবাৰ লিখিব লাগিব 7/2 7 আৰু 7 এটো তোমাৰ কি যাব কেনসেল যাব আৰু এইফালে তোমাৰ এটো 2 ৰে দিলে এটো যাব তোমাৰ কিমান বাৰ 11 বাৰ হয়নে তো ইফালে ৰৈ গল কিমান তোমাৰ 11 আৰু ইফালে ৰৈ গল তোমাৰ 7 আৰু ইফালে ৰৈ গল 2 তো 11 * 7 মানে 77/2 হয়নে এতে এটো ডিভাইড কৰিলে কিমান আহিব 77 ক 2 ৰে ডিভাইড কৰিব লাগে এতে 2 3 জাৰ 6 ইফালে থাকিব 7 1 আৰু 2 8 জাৰ 16 ইফালে থাকিব 1 এটো পয়েন্ট দিলে আহিব 0 10 হ'ব 2 5 জাৰ 10 38.5 হ'ব 38.5 এটো বি নম্বৰ অপশনটো কারেক্ট অপশন হয় ইয়াৰ পিছৰ কোৱেশ্চনটো চোৱা পিছৰ কোৱেশ্চনটোত কি কৈছে 33 নম্বৰ কোৱেশ্চন এবোৰ গুটেকেটে এমসিকিউ মই মোৰ পার্সোনাল যেটো মই কৰিছিলো এমসিকিউ দিছো তাৰে পৰা এবোৰ ইজি কমন আহিছে যদি এটা বৃত্তৰ কালি ইয়াৰ পৰিসীমাৰ দুগুণৰ সাংখ্যিকভাৱে সমান হয় বৃত্তৰ কালি হৈছে তোমাৰ πr² আৰু ইয়াৰে বৃত্তৰ পৰিসীমা হৈছে 2πr কিন্তু ইয়াতে কৈছে চোৱা দুগুণ গতিকে এটো 2 আহিব ঠিক আছে তেন্তে বৃত্তটোৰ ব্যাস কিমান হ'ব ব্যাস ওলাবলৈ দিছে ইয়াতে এটো পাই আৰু এটো পাই কেনসেল যাব ইফালে স্কয়ার আৰু এটো তোমাৰ কেনসেল যাব গতিকে ইয়াতে থাকিব r = 4 r মানে তোমাৰ ব্যাসাৰ্ধ কিন্তু ইয়াতে আমাৰ ওলাবলৈ দিছে ব্যাস তো ব্যাসাৰ্ধৰ 2 গুণ ব্যাস হয় মানে 4 * 2 হ'ব মানে 8 হ'ব এটো সি নম্বৰ অপশনটো কারেক্ট অপশন হয় ইয়াৰ পিছৰ কোৱেশ্চনটো চোৱা 34 নম্বৰ কোৱেশ্চনত কি কৈছে বৃত্তৰ কেন্দ্ৰৰ পৰা 10 সেন্টিমিটার দূৰত্বত থকা এটা বিন্দু এর পৰা টনা স্পৰ্শকডালৰ দৈৰ্ঘ্য 8 সেন্টিমিটার বৃত্তটোৰ ব্যাসাৰ্ধ কি হ'ব আমাৰ এটা এনেকুৱা বৃত্ত দিয়া আছে আৰু এটো হৈছে বৃত্তৰ কেন্দ্ৰ এটো আমি ও বুলি ধৰিছো বৃত্তৰ কেন্দ্ৰৰ পৰা 10 সেন্টিমিটার দূৰত্বত এটো দিয়া আছে 10 সেন্টিমিটার দূৰত্বত এটা বিন্দু আছে এ ঠিক আছে আৰু এটো এটা স্পৰ্শক টনা হৈছে আৰু সেই স্পৰ্শকৰ দৈৰ্ঘ্য দিয়া আছে 8 এটো দিয়া আছে 8 তেতিয়াহলে বৃত্তটোৰ ব্যাসাৰ্ধ কিমান হ'ব মানে এটোৰ ভ্যালু আমাৰ ওলাব লাগে
ইয়াতে সব পাইথাগোরাসৰ ফৰ্মুলা এপ্লাই কৰা এটো হৈ গল তোমাৰ কি ভূমি এটো হল লম্ব আৰু এটো হল কৰ্ণ তো পাইথাগোরাসৰ ফৰ্মুলা মতে কৰ্ণৰ বৰ্গ ইজ ইকুয়াল টু ভূমিৰ বৰ্গ প্লাস লম্বৰ বৰ্গ এটা আমি কি বুলি ধৰো এটো OP স্কয়ার ইয়াৰ পৰা লাগে আমাৰ OP স্কয়ার ইজ ইকুয়াল টু এটো আহিব তোমাৰ 10 10 জাৰ কিমান 100 আৰু ইফালে 8 ইফালে আনিলে মাইনাস হ'ব 88 জাৰ 64 গতিকে 100 ৰ পৰা 64 গলে কিমান থাকে 36 থাকে আৰু ইফালে স্কয়ার আছে তো এটো ইফালে লৈ আহিলে √ওভাৰ হ'ব এটো হ'ব 6 গতিকে ব্যাসাৰ্ধ হ'ব 6 সেন্টিমিটার ইয়াৰ পিছত চোৱা 35 নম্বৰ কোৱেশ্চনটো চোৱা কি কৈছে চিত্ৰত AP আৰু AQ বৃত্ত দুডালৰ স্পৰ্শক হলে এংগল APQৰ মাপ কিমান হ'ব এতে চোৱা এটো যদি আমি কেন্দ্ৰ বুলি ধৰো ইয়াৰ পৰা যদি আমি এটো ৰেখা টানো যেটো ব্যাসাৰ্ধ হ'ব এইখিনিও তোমাৰ ব্যাসাৰ্ধ হ'ব তো ইয়াতে চোৱা ব্যাসাৰ্ধৰ পৰা স্পৰ্শকলৈ টানিলে এটো সদায় তোমাৰ কি হয় লম্ব হয় তো লম্ব হলে এটো কোণৰ মান কিমান ডিগ্ৰী হ'ব 90 ডিগ্ৰী মাইনাস ইফালে দিয়া আছে তোমাৰ 42 ডিগ্ৰী এটো আমাৰ দিয়াই আছে অলৰেডি গতিকে এটো হ'ব তোমাৰ 42 ডিগ্ৰী এটো হ'ব তোমাৰ কাৰ মান এখিনি হ'ব তোমাৰ এংগল APQ ৰ মান গতিকে এটো তোমাৰ এ নম্বৰ অপচনটো কি হ'ব কারেক্ট অপচন হ'ব বুজি পালানে ইয়াৰে পিছৰ কোৱেশ্চনটো চোৱা পিছৰ কোৱেশ্চনটোত কি কৈছে 36 নম্বৰ কোৱেশ্চন এতে ত্ৰিভুজ ABC এংগল এটো 90 ডিগ্ৰী AB 3 সেন্টিমিটার BC হৈছে 5 সেন্টিমিটার AD পারপেন্ডিকুলার অন BC হলে AD ৰ দৈৰ্ঘ্য কিমান হ'ব AD ৰ দৈৰ্ঘ্য ওলাবলৈ দিছে ইয়াতে চোৱা আমাৰ এনেকুৱা এটা ত্ৰিভুজ দিয়া আছে ধৰি লৈছো আমাৰ এটো ত্ৰিভুজ ইয়াতে তোমাৰ এংগল A2 90 ডিগ্ৰী গতিকে আমি A2 যদি 90 ডিগ্ৰী ধৰো এটো A এটো B আৰু এটো হৈছে C ঠিক আছে AD পারপেন্ডিকুলার অন BC এটা আমাৰ AD এটা বাহু আছে যেটো তোমাৰ এটোৰ ওপৰত লম্ব হয় AB ৰ ভ্যালু দিয়া আছে তোমাৰ 3 সেন্টিমিটার BC ৰ ভ্যালু এই গোটেইখিনিৰ ভ্যালু দিয়া আছে তোমাৰ 3 সেন্টিমিটার তেতিয়া হলে AD ৰ দৈৰ্ঘ্য আমি ওলাব লাগে এটোৰ দৈৰ্ঘ্য আমি এখিনি ওলাব লাগে হয়নে BC ৰ ভ্যালু 5 দিয়া আছে 3 নহয় এটো 5 দিয়া আছে তো ইয়াতে চোৱা তো তোমাৰ এটো ত্ৰিভুজ এইখিনি আৰু এইখিনি ত্ৰিভুজ তোমাৰ কি হ'ব সদৃশ হ'ব কাৰণ তোমাৰ এই যেটো ইয়াতে মধ্যমা আছে সেই মধ্যমাটো তোমাৰ এটো সমানভাৱে কি কৰিব ভাগ কৰিব যেটো AD মধ্যমা হিচাপে ইয়াতে কাম কৰিছে গতিকে আমি ইয়াৰ পৰা কি লিখিব পাৰিম যেহেতু তোমাৰ সদৃশ হয় গতিকে ইয়াৰ পৰা আমি লিখিব পাৰিম DB এটো DB বাই AB এটো DB বাই AB is equal to এফালে আমি লিখিব পাৰিম AB divided by এটো CB এতিয়া ভ্যালু পুট কৰি দিও আমি এফালে আছে DB AB ৰ ভ্যালু আছে 3 is equal to এফালৰ পৰা আছে AB ৰ ভ্যালু আছে তোমাৰ কিমান 3 আৰু CB ৰ ভ্যালু কিমান আছে 5 3/5 তো ইয়াৰ পৰা DB ৰ ভ্যালু কিমান আহিব DB is equal to এফালে তোমাৰ এটো ক্ৰস মাল্টিপ্লিকেশন কৰিলে 3 3 জাৰ 9 আৰু তলত থাকিব 5 9/5 এতিয়া আমাৰ লাগি AD ৰ ভ্যালু এটোৰ ভ্যালু আমি পালো এইখিনিৰ ভ্যালু আমি কিমান পালো 9/5 পালো এতিয়া আমাৰ লাগি AD ৰ ভ্যালু তো এটা আমি পাইথাগোৰাছৰ ফৰ্মুলা এপ্লাই কৰিম পাইথাগোৰাছৰ ফৰ্মুলা যদি আমি এটা এপ্লাই কৰো তেতিয়া হলে ইয়াতে আমি কি পাম চোৱা এটো হৈছে তোমাৰ কি লম্ব এটো হৈছে ভূমি আৰু এটো হৈছে কৰ্ণ গতিকে কৰ্ণৰ বৰ্গ ইজ ইকুয়াল টু ভূমিৰ বৰ্গ ডিভাইডেড বাই লম্বৰ বৰ্গ এটো বি ইয়াতে তোমাৰ এটো আহিব AB আছিল তোমাৰ 3 তো 3 স্কয়ার মাইনাস এটো হ'ব তোমাৰ 9/5 হোল স্কয়ার গতি এটো আহিব 9 minus 81/25 তো এটো আহিব তোমাৰ 25 into 9 মানে 225 minus 81 divided by 25
তো এইটো তোমাৰ 225 পৰা এইটো 81 গ'লে 144 ডিভাইডেড বাই 25। তো ইফালে তোমাৰ স্কোয়াৰ আছিল, স্কোয়াৰটো ইফালে আহিলে ৰুট ওভাৰ হ'ব। তো ৰুট ওভাৰ হ'লে 144 ৰুট হৈছে 12 আৰু 25 ৰুট হৈছে 5। এইটো 12/5 এনসার হ'ব। 12/5 এইটো বি নম্বৰ অপশনটো কাৰেক্ট অপশন হয়। ইয়াৰ পিছত কোৱেশ্চনটো চোৱা 37 নম্বৰ কোৱেশ্চনটোত কি কৈছে 37 নম্বৰ কোৱেশ্চনটো চোৱা 37 নম্বৰ কোৱেশ্চনত কি কৈছে যদি এইচ উচ্চতাত r ব্যাসাৰ্ধৰ গোটা লম্ব বৃত্তাকাৰ চুঙা এটাৰ বক্ৰপৃষ্ঠৰ কালি ইয়াৰ মুঠ পৃষ্ঠকালিৰ সমান হয়। চুঙাৰ কথা কৈছে আৰু ইয়াৰ মুঠ পৃষ্ঠকালিৰ সমান বুলি কৈছে। পৃষ্ঠকালিৰ 1/3 অংশ। If curved surface area of a solid right circular cylinder of height h and radius is 1/3 of its total surface area। আচ্ছা তোমার এইখিনি এসামিছত দিয়াই নাই, এটো কিন্তু ইংৰাজীত দিছে। চোৱা 3 ভাগৰ 1 ভাগ হয়, গতিকে এতে চোৱা ইয়াৰে তোমাৰ বক্ৰপৃষ্ঠৰ কালি কি আছিল? বক্ৰপৃষ্ঠৰ কালি হৈছে তোমাৰ 2π rh হয়নে? আৰু ইয়াৰে তোমাৰ মুঠ পৃষ্ঠকালি কি 2π r into h plus r আৰু ইয়াৰে তোমাৰ 3 ভাগৰ 1 ভাগ বুলি কৈছে, গতিকে এটো কি হ'ব 1/3 হ'ব। গতিকে ইয়াতে চাইটো 2π r আৰু ইফালে আছে 2π r, তো 2π r আৰু 2π r কেনসেল যাব। ইয়াতে থাকিব h is equal to এফালে থাকিব তোমাৰ h plus r divided by 3 হয়নে? মানে এটো হ'ব তোমাৰ ক্রস মাল্টিপ্লিকেশন কৰিলে 3h is equal to h plus r। এটো ইফালে লৈ আহিলে h টো ইফালে লৈ আহিলে মাইনাস হ'ব, তো 3টাৰ পৰা এটা গলে দুটা থাকে, তো 2h is equal to r। 2h is equal to r কত আছে? এটো বি নম্বৰ অপশনত আছে, গতিকে বি নম্বৰ অপশনটো কারেক্ট অপশন হ'ব। এতে সো 2h is equal to r মানে কি? তার মানে h is equal to কি হ'ব? h is equal to হ'ব তোমাৰ এটো r/2 হ'ব। r/2 মানে কি 1/2/r 2 into r। এটো বি নম্বৰ অপশনটো কারেক্ট অপশন হয়। এর পিছত 38 নম্বৰ কোৱেশ্চনটো চা কি কৈছে এটা ঘনক আকৃতিৰ বাকচৰ বাহুৰ যোগ, এটো বাহুৰ যোগ দিয়া আছে তোমাৰ 3 প্ৰতি বর্গমিটাৰত 2 টকা খৰচ হলে ইয়াৰ পৃষ্ঠকালি ৰং কৰিবলৈ কিমান খৰচ হ'ব? তো প্ৰথমতে পৃষ্ঠকালি ওলাই লোৱা। তো সব ঘনকৰ পৃষ্ঠকালি কি আছিল 6l² আছিল হয়নে? তো 6 into l², l মানে 3 আছে, তো 3 3 = 9 মানে এটো হ'ব 54। যদি তোমাৰ 1 মিটাৰত খৰচ হয় 2 টকা, তেতিয়া হলে 54 মিটাৰত খৰচ কিমান হ'ব? 54 into 2 অর্থাৎ এটা আহিব 8 আৰু ইফালে আহিব 10 1010 rupees। এটো এই নম্বৰ অপশনটো কারেক্ট অপশন হয় 108 rupees সরি। 39 নম্বৰ কোৱেশ্চনটো চোৱা 39 নম্বৰ কোৱেশ্চনত কি কৈছে ax² plus bx plus c is equal to 0 are reciprocal to each other, then what is the value of c? যদি ax² plus bx plus c is equal to 0 সমীকৰণৰ মূল দুটা এটা আনটোৰ প্ৰতিক্ৰম হলে c ৰ মান কিমান হ'ব? এতে চোৱা ধৰি ললো আমাৰ এই যেটো ইকুৱেশন দিয়া আছে তাৰে এটা শূন্য হৈছে আলফা, তেতিয়া হলে আনটো শূন্য কি হ'ব? যেহেতু এটা আনটোৰ প্ৰতিক্ৰম বুলি কৈছে আনটো শূন্য হ'ব 1/α। বুজি পালানে? এতিয়া তোমাৰ c ৰ ভ্যালু ওলাবলৈ দিছে, আমি জানো শূন্য দুটাৰ পূৰণফল মানে আলফা into 1/α is equal to c/a। এটো c আৰু এটো হৈছে a, গতিকে c/a হয় না? শূন্য দুটাৰ পূৰণফল c/a হয়। এটা আলফা আৰু আলফা কেনসেল যাব, ইফালে 1 is equal to c/a থাকিব। বজ্ৰপূৰণ কৰা, তো বজ্ৰপূৰণ কৰিলে তোমাৰ এটো কি আহিব c is equal to a। তো c is equal to a, তো c নম্বৰ অপশনটো কারেক্ট অপশন হয়। এর পিছত 40 নম্বৰ কোৱেশ্চনটো চা কি কৈছে এটা লম্ব বৃত্তাকাৰ চুঙাৰ ভূমি ব্যাসাৰ্ধ আৰু উচ্চতাৰ অনুপাত 5:7, ইয়াৰ আয়তন 550 হ'ব এটো, তেতিয়া হলে ভূমিৰ ব্যাসাৰ্ধ কিমান হ'ব? এতে চোৱা যেটো আমাৰ ৰেশিও দিয়া আছে হেতু আমি ভূমিৰ যেটো বেগ দিয়া আছে ব্যাসাৰ্ধ হেতু আমি 5x ধৰিছো আৰু তোমাৰ উচ্চতা ধৰিছো 7x। ঠিক আছে, এটা আমাৰ কি ওলাবলৈ দিছে ব্যাসাৰ্ধ ওলাবলৈ দিছে। তো ব্যাসাৰ্ধ ওলাবলৈ হলে এতে চোৱা আমি ফৰ্মুলা এপ্লাই কৰিম। ঠিক আছে, ফৰ্মুলা এপ্লাই কৰিলে এতে লম্ব বৃত্তাকাৰ চুঙা যেটো তোমাৰ পৃষ্ঠকালি হেতু কি আছিল? পৃষ্ঠকালি আছিল তোমাৰ পাই r² আৰু এটো দিয়া আছে তোমাৰ কিমান সরি এটার আয়তন দিয়ে আছে 55, গতিকে 55
এইটো 550 হ'ব লাগে ঠিক আছে 550 হ'লেহে এইটো মিলিব নহ'লে নিমিলে এইটো কিন্তু তোমাৰ 55.0 আছে এইটো 55.0 নহ'ব 550 হ'ব ঠিক আছে তো আয়তন এইটো চুঙাৰ আয়তন কি আছিল পাই r স্কয়াৰ ইচ আছিল ইকুয়াল টু 55 এইটো পাইৰ ভ্যালুটো বহাই দিয়া পাইৰ ভ্যালু আছে তোমাৰ 27 22/7 আৰু r ৰ ভ্যালু r মানে ব্যাসাৰ্ধ এটা দিয়া আছে তোমাৰ কিমান 5x আৰু ইফালে স্কয়াৰ আছে যেহেতু গতিকে এটা আমি স্কয়াৰ কৰি দিও আৰু ইফালে আছে 7x ইকুয়াল টু এটো হ'ব 550 ঠিক আছে তো ইফালে তোমাৰ 22/7 ইনটু এটো আহিব 25 5 25x স্কয়াৰ ইনটু 7x ইকুয়াল টু 550 গতিকে ইফালে তোমাৰ x স্কয়াৰ আৰু x মাল্টিপ্লাই কৰিলে আহিব তোমাৰ x কিউব ইকুয়াল টু তার আছে তোমার 550 ইনটু এটো ইফালে গলে উলটি যাব হয়নে উলটি গলে ইফালে থাকিব 7 ডিভাইডেড বাই ইফালে আহিব তোমার 22 ইনটু 25 ইনটু 7 হয়নে তো এটো 7 আৰু এটো 7 ক্যান্সেল যাব ওপৰত থাকিব 550 ডিভাইডেড বাই আৰু তলত থাকিব এইখিনি 22 ইনটু 25 এতিয়া এটো তোমাৰি কৰিলে কিমান আহিব এটো আহিব তোমাৰ 550 আৰু এটো কিমান আহিব 25 2 গুণ 25 2 গুণ 50 20 বাৰ 4 বাৰ এটো তোমাৰ 550 এ আহিব তো এটো ক্যান্সেল কৰি থাকিব 1 আৰু ইফালে সো x কিউব আছে x কিউব হলে 1 কিউব তো 1 কিউবৰ ভ্যালু হৈছে 1 গতিকে এটো তোমাৰ সা এটা আমি x ৰ ভ্যালু পাইছো 1 গতিকে এটা আমাৰ লাবলৈ দিছে ভূমি ব্যাসাৰ্ধ কিমান আছিল 5x আছিল গতিকে 5 * 1 হ'ব 5 * 1 হলে তো 5 হ'ব এই এটো 5 হ'ব आंसर 5 কোনটো অপশনত আছে 2 নম্বৰ অপশনত আছে এই নম্বৰ অপশনটো কারেক্ট অপশন হয় 41 নম্বৰ ছ অসম্ভৱ ঘটনাৰ সম্ভাৱিতা অসম্ভৱ ঘটনা যেটো কেতিয়াও ঘটিব নোৱাৰে তেনেকুৱা ঘটনাৰ সদায় 0 হয় এর পিছত 42 নম্বৰ কোৱেশ্চন ছ এটো তো একেবাৰে ফৰ্মুলা হয় mod = 3 median - 2 mod mean এটো সি নম্বৰ অপশনটো কারেক্ট অপশন হয় এর পিছত কোৱেশ্চনটো ছ ইয়াতে এটা ঘটনা ইৰ সম্ভাৱিতা আৰু ই নহয় পি ই সম্ভাৱিতা কেনেকুৱা হ'ব এটো কোনো এটা ঘটনাৰ সম্ভাৱিতা সদায় তোমাৰ 0 বা 0তকৈ ডাঙৰ হয় আৰু 1 বা 1তকৈ সৰু হয় এটো অপশন কারেক্ট অপশন হয় এটো ডি নম্বৰ অপশনটো কারেক্ট অপশন হয় ইয়াৰ পিছত কোৱেশ্চনটো ছ এতে সকি হৈছে যদি 4 5 6 8 5 4 8 6 x x ৰ বহুলক 8 হয় কিন্তু x ৰ মান কিমান হ'ব এটো কিন্তু একেবাৰে সিম্পল লজিকৰ কোৱেশ্চন হয় সো তোমাৰ যদি x ইয়াতে তোমাৰ বহুলক দিয়া আছে 8 বহুলক যদি 8 হয় বহুলক মানে কি আছে তোমাৰ এনেকুৱা সিরিয়াল ডাটাৰ বহুলক হৈছে তোমাৰ যেটো সৰ্বোচ্চ বা ৰিপিট হৈছে ঠিক আছে সৰ্বোচ্চ ৰিপিট কোনটো হৈছে ইয়াতে তে 4 কেইবাৰ আহিছে 4 1 2 দুইবাৰ আহিছে 5 আহিছে কেইবাৰ একবাৰ দুইবাৰ তাৰ পিছত তোমাৰ 6 আহিছে কেইবাৰ একবাৰ দুইবাৰ তাৰ পিছত 8 আহিছে কেইবাৰ 8 এতে একবাৰ দুইবাৰ এতে তো অলরেডি দুইবাৰ আহিছে হয়নে তো যেহেতু বহুলক যদি তোমাৰ আকৌ 8 বুলি গৈছে তাৰ মানে 8 সংখ্যাটো তোমাৰ আৰু এবাৰ ৰিপিট হৈছে অৰ্থাৎ 8 কেইবাৰ যাব 3 বাৰ ঠিক আছে গতিকে এটো आंसर হ'ব এটো 8 ডি নম্বৰ অপশনটো কারেক্ট অপশন হয় ইয়াৰ পিছত তোমাৰ এটো কোৱেশ্চন চোৱা এটা লুডুগুটি এবাৰ মাৰি পঠালে দুইতকৈ ডাঙৰ সংখ্যাবোৰ সম্ভাৱিতা কিমান হ'ব তো লুডুগুটি এটা মাৰি পঠালে আমি কি পাও 1 2 3 4 5 আৰু 6 পাও দুইতকৈ ডাঙৰ কি আছে 3 আছে 5 আছে আৰু 6 আছে আৰু 4 আছে 3 4 5 6 টো ইয়াতে স্যার মুঠ ফলাফল হৈছে 6টা আৰু দুইতকৈ ডাঙৰ কেইটা সংখ্যা আছে 1 2 3 4 4টা আছে তো 4/6 এটো 2 2 গুণ 4 2 3 গুণ 6 গতিকে এটো आंसर আহিব 2/3 এটো বি নম্বৰ অপশনটো কারেক্ট অপশন হয় বুজি পালানে মৰমৰ ছাত্ৰ ছাত্ৰী সকল এইখিনি আছিল 45 টা এমসিকিউ
তোমালোকৰ যদি কিবা প্ৰব্লেম থাকে তোমালোকে কমেণ্ট ছেকশ্যনত জনাই দিবা, মই তোমালোকক পাৰ্চনেলি হোৱাটছএপত বুজাই দিম কিবা প্ৰব্লেম থাকিলে। এতিয়া তোমাৰ ইয়াতে লং কুৱেশ্যন যিকেইটা আছে সেইকেইটা চোৱা, বহুতে ফেভৰেবল কুৱেশ্যন হয়, এইবোৰ ইমান টান কুৱেশ্যন নহয়। তোমাৰ MCQবোৰ চালে এইবোৰ তোমালোকৰ হৈয়ে যাব, এইখিনি চাই লোৱা। মোৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে কিমান নম্বৰ পালা আজি টেষ্টটোত তোমালোকে কমেণ্ট কৰি কমেণ্ট বক্সত জনোৱা। আশা কৰিছোঁ তোমালোকে বুজি পাইছা। আকৌ লগ পাম বেলেগ এটা ভিডিঅ'লৈ। ধন্যবাদ।